মহোদয়, হেডমিষ্ট্ৰেছ, শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু কণ কণ নৱাগত ছাত্ৰ ছাত্ৰীসকলক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন আৰু এই মহেন্দ্ৰখনত সুযোগ পাওঁতেই ৰঙালী বিহুৰো মই শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। আজি মই সঁচাকৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ। যদিও মোৰ এজন ছাত্ৰ ইয়াত ক্লাছ 7ত পঢ়ি আছে, অভিভাৱক হিচাপে কথা কোৱাৰ তেনেকৈ সুযোগ পোৱা নাছিলোঁ। আজি এই সুযোগখন লৈছোঁ। মোৰো ছোৱালী নিবিচা গগৈ নাৰ্চাৰী ক্লাছত এডমিশ্যন দিছোঁ। গতিকে অভিভাৱক হিচাপে মই দুই এষাৰ কম বুলি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। এয়া হৈছে প্ৰথমেই মই অধ্যক্ষ মহোদয়ক দুটামান অনুৰোধ কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো 2023 চনৰ যি এডুকেশ্যন নিউ পলিচি, এই এডুকেশ্যন নিউ পলিচি মতে এজন ছাত্ৰক গঢ় দিয়াৰ ক্ষেত্ৰত আমি বহুখিনি এক্টিভিটি অংশগ্ৰহণ কৰোৱাটো বাধ্যতামূলক হৈ পৰিছে। গতিকে আজি চৰকাৰী যিবিলাক বিদ্যালয়, আমি চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নিদি প্ৰাইভেট স্কুললৈ আনিছোঁ। নিশ্চয় আমাৰ এটা ধাৰণা আছে যে আমাৰ ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিব, এজন ভাল মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান বা স্কুলখনৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পাম। এনেকৈ বহুতো আমাৰ আশা আকাংক্ষা আছে। গতিকে নিউ এডুকেশ্যন পলিচিৰ মতে যিখিনি এতিয়া প্ৰয়োজন, আজি হয় নাৰ্চাৰীত ABCD শিকাওঁতে যাব, বাকী কেজিৰ পৰা আৰম্ভ কৰি আপ টু 5ৰ মানলৈকে দুটামান নতুন এক্টিভিটি দিবৰ কাৰণে মই অধ্যক্ষ মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ। 1 নম্বৰটো হৈছে মাহেকত এদিনকৈ হ'লেও এটা যাতে ডান্সিং ক্লাছ দিয়ে, ডান্স ক্লাছ। কাৰণ আমি স্কুলখনত নাপাওঁ, নোপোৱাৰ কাৰণে আমি বেলেগ ডান্স স্কুলত দিবলগীয়া হয়। যদি ডান্স ক্লাছৰ কাৰণে এজন এক্সট্ৰা শিক্ষকৰ প্ৰয়োজন, তাত যদি কিবা এক্সট্ৰাকৈ আমি ভৰিবলগীয়াও হয়, মোৰ ফালৰ পৰা সেইটো ভৰিবৰ কাৰণে মই ৰাজি আছোঁ। তাৰোপৰি আৰ্ট ক্লাছ এটাও যাতে দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰ্ট ইজ এ পাৰ্ট অফ দ্য এডুকেশ্যন। চিত্ৰাংকন কৰাটো এজন মানুহ গঢ় দিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰে। চিত্ৰ অংকনে বা ড্ৰয়িঙে ধৈৰ্য শক্তি বৃদ্ধি কৰে। তাৰোপৰি চিত্ৰাংকন বা ড্ৰয়িঙে এজন মানুহ সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা হাতৰ যিটো আমাৰ বেলেঞ্চ, সেই বেলেঞ্চটোৰ কণ্ট্ৰল কৰাৰ ক্ষেত্ৰতো ড্ৰয়িঙে যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়। বিদ্যালয়খনত ড্ৰয়িং ক্লাছ নথকা নহয়, কিন্তু ড্ৰয়িং আৰু আৰ্টৰ মাজত এটা ডিফাৰেঞ্চ আছে। অকল ছবি অঁকাটোৱে নহয়, ছবিটো কেনেকৈ আঁকিব লাগে এজন ড্ৰয়িং টিচাৰে খুব ধুনীয়াকৈ বা সুন্দৰকৈ সেইখিনি ছাত্ৰ ছাত্ৰীক শিকাই দিব পাৰিব বুলি মই আশা কৰোঁ। গতিকে তেখেতক এটা অনুৰোধ কৰিছোঁ যাতে মাহেকত এদিন হ'লেও স্পেচিয়েলিষ্ট যাতে এটা আৰ্ট ক্লাছ বিদ্যালয়খনত দিব বুলি মই তেখেতলৈ অনুৰোধ জনাইছোঁ। এই বিদ্যালয়খনত ষ্টুডেণ্ট হিচাপে ইহঁত এতিয়া একেবাৰে কুঁহিপাত, আজি স্প্ৰিং ছিজনৰ গছৰ যেনেকৈ কুঁহিপাত একদম কুমলীয়া, আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ল'ৰা ছোৱালীসকলো ঠিক তেনেধৰণে। গতিকে শিক্ষকসকলকো মই অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে এই কুঁহিপাতক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ তত্ত্বাৱধান, এইখিনি যাতে সকলোৱে ভাল ধৰণে আগবঢ়াই নিব পাৰে, তাৰ কাৰণে মই শিক্ষকসকললৈ অনুৰোধ জনাইছোঁ। আৰু অভিভাৱক হিচাপেও আমাৰ যথেষ্ট দায়িত্ব আছে, কাৰণ আমি পিঠিত বেগটো দি পঠিয়াই দিলে নহ'ব। মোৰ প্ৰেক্টিকেল নলেজৰ ফালৰ পৰা কৈছোঁ, কাৰণ মই এখন স্কুলৰ যদিও আজি গাৰ্জেন, তথাপিও মই এজন শিক্ষকো। মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ,
পিঠিত বেগটোহে লৈ আহে, কিন্তু ভিতৰত এজন ছাত্ৰৰ যিখিনি থাকিবলগীয়া প্ৰয়োজনীয় বস্তু, সেই ধৰক পেঞ্চিল, পেন, স্কেল, কিতাপ পত্ৰ, ৰুটিনখনৰ মতে কিতাপ আছেনে নাই, এই সম্পূৰ্ণখিনি আমাৰ দায়িত্ব চাই দিয়াটো। সম্পূৰ্ণখিনি আমাৰ দায়িত্ব। অভিভাৱকৰ দায়িত্ব যথেষ্ট আছে। অভিভাৱক হিচাপে মোৰো অভিজ্ঞতা হৈছে, কাৰণ মোৰ প্ৰথম ল'ৰাটো ইয়াত 7ত পাইছেহি। কোনোদিন মোৰ ল'ৰাটোৱে এই বিদ্যালয়খনত স্কেলে হওক বা পেন হওক বা কপি কিতাপ ননাকৈ আজিলৈকে অহা নাই। বাকী ছাত্ৰ ছাত্ৰীসকলকো মই কৈছিলোঁ যে তোমালোকে এটা কাম কৰিবা, ৰুটিনখন সদায় ৰাতিপুৱা চাবা আৰু চাই সেইমতে কিতাপ পত্ৰ ভৰাই স্কুললৈ বেগটো লৈ আহিবা। কাৰণ খালী বেগটোৱে আনি স্কুলত ৰুমৰ ভিতৰত বহি থকা সময়ত বাকী ল'ৰা ছোৱালীবিলাকে লিখিব, যিজন ছাত্ৰই প্ৰয়োজনীয় বয় বস্তুখিনি নানে তেতিয়া হ'বলগীয়া হয়। আৰু এদিন দুদিন কোৱাৰ পিছত সেই ছাত্ৰজনে সদায় যদি তেনেধৰণে প্ৰয়োজনীয় সা সামগ্ৰীখিনি যদি লৈ নাহে, যথেষ্ট অসুবিধা হয়। তাৰোপৰি নাৰ্চাৰী ক্লাছৰ মেডামে এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰি গৈছে, টিফিনটো খুব গুৰুত্বপূৰ্ণ। সঁচাকৈ আজিৰ যিটো যুগ, আজিৰ যুগটোৱে হৈ গ'ল বিজ্ঞানসন্মত যুগ, টেকন'লজি, হাই টেকন'লজি। জন্ম হোৱাৰ পৰাই ছাত্ৰ ছাত্ৰীবিলাকে বা আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে ইণ্টাৰনেটৰ লগত সংযোগ হৈ যায়। ইণ্টাৰনেটৰ লগত সংযোগ হৈ যোৱাৰ লগে লগে মোবাইলত বিভিন্ন ধৰণৰ পেকেটবিলাক দেখি পায়। ল'ৰা ছোৱালীবিলাকে খাবলৈ ইচ্ছা কৰে, নিদিলেও কান্দে। মাক দেউতাকে তেনেকুৱা অজুহাততে কেতিয়াবা পেকেটিং টিফিন দি পঠিয়ায়। কাৰোবাৰ ঘৰত আকৌ সেই পেকেটিংটো বহুত ৰেষ্ট্ৰিক্টেড। গতিকে আমাৰ অভিভাৱকসকলৰ নিজৰ বিচাৰ্য বস্তু, কিন্তু বিদ্যালয়খনলৈ যাতে যিবিলাক টিফিনে আমাক ল'ৰা ছোৱালীবিলাকক স্বাস্থ্য ক্ষতিসাধন নকৰে, যিবিলাকে কৰে মানে জাংক ফুড এনেকুৱা ধৰণৰবিলাক যাতে সৰ্বসাধাৰণতে নিদিয়ে, মই অভিভাৱক হিচাপে অভিভাৱকসকললৈ অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে মনত ৰাখিব। কাৰণ মোৰ ছোৱালীজনীক যদি মই দি পঠিয়াওঁ, কাষৰ ল'ৰাটোৱে দেখিব, ঐ আমুকাই মা কালি এনেকৈ লৈ গৈছোঁ, মোকো লাগিব, এনেকৈ চিঞৰ বাখৰ কৰিব, এতিয়া নিদিলেওতো নহ'ব, স্কুলেই নাহোঁ বুলি কৈ দিব। গতিকে এটা যথেষ্ট জটিলতা হয়। একেদিনাই ল'ৰা ছোৱালীয়ে অনুকৰণ নকৰে। আজি এটা পেকেট খোৱা দেখিলে কালিলৈ আৰু এটা পেকেট খোৱা দেখিব। তেতিয়া কি হয়, গোটেই ক্লাছটোৰ ল'ৰা ছোৱালী মটিভেট হৈ যায় যে আমি পেকেটেই লৈ যাম। আৰু পেকেটিং ঠিক আছে, পেকেটো ভাল আছে, এতিয়া বিভিন্ন ধৰণৰ হাই কোৱালিটি ব্ৰিটেনিয়াৰ কেক আছে, এইবিলাকতো প্ৰয়োজনীয় ন, এইবিলাক খুৱাব পাৰি। এই কিছুমান এনেকুৱা বস্তু কুৰকুৰি কি দি দিয়ে, কুৰকুৰিটো এনেকুৱা এটা বস্তু, আপোনালোকে আজিয়ে গৈ ঘৰত এডাল কুৰকুৰি ষ্টিক উলিয়াই আপোনালোকে জ্বলাই চাব, জ্বলাই চালে দেখিব প্লাষ্টিক জ্বলালে যেনেকুৱা এটা লদা হয়, কুৰকুৰিটো জ্বলালেও ঠিক তেনেকুৱা হয়। তেনেকুৱা দুটা উদাহৰণ আমাৰ মোৰ ঘৰটো এনে ধৰক ৰজাপুখুৰী, মই থাকোঁহে এতিয়া টাউনত। ৰজাপুখুৰী এখন গাঁৱৰ এজনী ছোৱালী এতিয়া মেট্ৰিক পাছ কৰি গ'ল। অসমত তাইক ট্ৰিটমেণ্ট কৰিব নোৱাৰা হ'ল। তাই এটাই প্ৰব্লেম হৈছিলে, এই কুৰকুৰি এনেকুৱা সৰু সৰু পেকেটিংবিলাক খোৱাৰ পিছত পেটত এটা ডাঙৰ টিউমাৰ হ'ল। তেতিয়া ডক্টৰে ক'লে, বাহিৰৰ ডক্টৰে, হায়দৰাবাদৰ ডক্টৰে ক'লে যে এনেকুৱা ধৰণৰ বস্তুবিলাক খাই খাই এটা লদা হ'ল, আৰু সেই লদাটোৱে হৈ গৈছে টিউমাৰ। গতিকে এনেকুৱা এটা ভয়াৱহ ৰোগৰ ৰূপ ল'ব পাৰে। আমি সজাগ আৰু সচেতন হোৱাটো আমাৰ প্ৰয়োজন। গতিকে তাৰোপৰি আপোনালোকে বোধহয় ডায়েৰীখন পাইছে, ডায়েৰীখন আপোনালোকে চাব। উপৰোক্ত বক্তা শিক্ষক হিচাপে বাবুল ছাৰে আপোনালোকক স্কুলখনৰ ডিচিপ্লিনৰ বিষয়ে কৈছেই। তাৰোপৰি আপোনালোকে ডায়েৰীখনৰ প্ৰথমৰ পৰা মাজতে কেইটামান পেজ স্কুলৰ ৰুল এণ্ড ৰেগুলেশ্যন সম্পূৰ্ণ তাত উল্লেখ কৰা আছে। সেইখিনি আপোনালোকে চাব বা আমি চাব লাগিব, সকলোৱে আমাৰ দায়িত্ব আছে। আৰু এটা কথা, আমাৰ আজি ইনিচিয়েশ্যন চেৰিমনিৰ মুখ্য অতিথি ফাদাৰ নৰবেট খেছে উল্লেখ কৰিছে, আমাক অনুৰোধ কৰিছে, সঁচাকৈয়ে সেইটো বৰ গুৰুত্বপূৰ্ণ। কাৰণ স্কুলখনৰ বিষয়ে বা কোনোবা শিক্ষকৰ বিষয়ে আমি আমাৰ ছাত্ৰৰ সন্মুখত যদি কওঁ, এইটো এনেকৈহে লিখাই দিলে, এইজন টিচাৰ বৰ ভাল নহয় দেই, এনেকৈ লিখালে,
তেতিয়া সিহঁতে খুব সহজে কথাটো অনুকৰণ কৰে আৰু শিক্ষকজনৰ প্ৰতি ইম্প্ৰেশ্যনটো বেয়া হৈ যায়। শিক্ষকৰ প্ৰতি যদি ইম্প্ৰেশ্যনটো বেয়া হয়, শিক্ষকজনে যিমানেই ভালকৈ নিশিকক, মৰম কৰি যিমানেই নিশিকক, সেই ছাত্ৰজনে সেই শিক্ষকজনৰ পৰা প্ৰকৃত শিক্ষা লোৱাৰ ক্ষেত্ৰত বঞ্চিত হয়। গতিকে অভিভাৱক হিচাপে আমাৰ দায়িত্ব আছে। ফাদাৰে যিটো কথা কৈ থৈ গৈছে, মুখ্য অতিথি ফাদাৰ নৰবেট কেছে, খুব গুৰুত্বপূৰ্ণ, অতিকে গুৰুত্বপূৰ্ণ। আজি আমাৰ সমাজখন, আজি যুৱ উশৃংখল হোৱাৰ মেইন কাৰণে হৈছে আমি অভিভাৱকসকল। অভিভাৱকসকলে আমি প্ৰকৃত সজাগ আৰু সচেতন নোহোৱাৰ কাৰণেই আজি ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হ'বলৈ গৈ আছে। আমি অধিক মৰম কৰিলেও বিপদ। মই যোৱাবাৰো শিক্ষক হিচাপে ইয়াত এটা উদাহৰণ দিছিলোঁ, মহাভাৰতৰ এটা কাহিনী। যেতিয়া বনবাসলৈ গৈছিল, আমি সকলোৱে জানো পঞ্চপাণ্ডৱ বনবাসলৈ গৈছিল। সেই বনবাসলৈ যোৱাৰ সময়ত সকলোৱে বনবাসৰ পৰা ঘূৰি আহিলে। ঘূৰি অহাৰ পিছত ভীমক অৰ্জুনে ভীমক কৃষ্ণই সুধিলে, বোলে দাদা বিকুধৰ, আপুনি বনত গৈ কি দেখিলে? তেতিয়া ভীমে ক'লে যে অনাই বনাই ঘূৰি ফুৰাৰ পিছত বনত মই এটাই দেখিলোঁ, এজনী গাই গৰুৱে এটা পোৱালি দিছিল আৰু ইমানেই মৰম কৰিছিল, চেলেকি ইমানেই মৰম কৰিছিল, তাৰ ছাল বাকলি এৰুৱাই দিছিল। গতিকে কলিযুগত মাক দেউতাকে ল'ৰা ছোৱালীক অতিমাত্ৰা মৰম কৰি আমি বিপথে পৰিচালিত হ'ব বুলি মই কোৱা কথা নহয়, এইটো কৃষ্ণই আপোনাক ভীমক কৈ থৈ গৈছে যে কলিযুগত এইটোৱে সত্য হ'ব। কলিযুগত এইটোৱে সত্য হ'ব যে অতিমাত্ৰা মৰম কৰি ল'ৰা ছোৱালীটোক আমি বিপথে পৰিচালিত কৰা অনুপ্ৰেৰণা। কাৰণ ল'ৰা ছোৱালী হিচাপে আমিতো এসময়ত ল'ৰা ছোৱালী আছিলোঁ। সেই ল'ৰা ছোৱালীবিলাকে সদায় মানে কি হয়, বেয়াটো আমি ভাল পাওঁ। খুব 5% ল'ৰা ছোৱালীয়ে ভালটো ভাল পায়, আমি বেয়াটোহে সদায় ভাল পাওঁ। আমিও আছিলোঁ তেনেকুৱা। তেতিয়া মাক দেউতাকসকলৰ যথেষ্ট দায়িত্ব আহি পৰে যে এইটো নকৰিবা, এইটো কিয় নকৰিবা। কিছুমান এনালাইচিছ কৰি দিলে ল'ৰা ছোৱালীয়ে বুজে মই পাইছোঁ। মই কেতিয়াবা ল'ৰা ছেকশ্যনতো গৈছোঁ ছাবজেক্ট হিচাপে, আপোনাৰ ক্লাছ 3 যে তোমালোকে চিঞৰ বাখৰ নকৰিবা, ইয়াত আহা, তোমালোকে পঢ়িবলৈ আহিছা, বুজি পায়। 2-3 দিন কৰাৰ পিছত যদি নুবুজে, 4 দিন 5 দিন বা আমি এসপ্তাহ বা মাহ দিন ধৰি এইখিনি কথাকে যদি বুজাই থাকোঁ, ল'ৰা ছোৱালীয়ে বুজিব। কাৰণ বুজাৰ শক্তি সিহঁতৰ আছে, প্ৰতিজন মানুহৰে আছে, মেমৰি সকলোৰে আছে আমাৰ। গতিকে আমি বুজালেই হ'ল। খালি এটা কথা, আৰু এটা আমাৰ অভিভাৱক হিচাপে ময়ো অভিভাৱক, আপোনালোকে ল'ৰা ছোৱালীক খুব টানি নধৰিব। কিছুমানে বহুত টানি ধৰে, কেলে এইটো লিখিব নোৱাৰিবি বুলি মোৰ চকুৰ সন্মুখত অভিভাৱকক মই পিতাও দেখিছোঁ। মাৰ পিতে আচলতে নহয়, সহস্ৰ সংগ্ৰামে কিবা এটা কৰিব পাৰে জানো? তাৰ উদাহৰণ হিচাপে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা এজন বিদেশী শাসনৰ পৰা মুক্ত কৰি আমাৰ দেশক স্বাধীন কৰিলে। গতিকে অতিমাত্ৰা মাৰপিটো ঘৰত নকৰিব, খুব কঠোৰ শাসন নকৰিব। মোৰ এতিয়া ল'ৰা ক্লাছ 7ত পালে, মই তাক আজিলৈকে এচাতহে পিটিছোঁ, কিন্তু স্কুল অহাৰ আগত মোৰ পোচাক পিটি দিছিলে, তাক এচাত পিটি দিছোঁ। আৰু সেইদিনা আহি মোক নিপিটে, সি এচাইডাল খেলি আছিলে, মোক দিলে এক চাত, তাকো মই দি দিলোঁ। আৰু সেইদিনাৰ পৰা সি প্ৰকৃত শিক্ষা পালে আৰু তাক পিটিবলগীয়া হোৱা নাই। বুজালে আচলতে বুজে, আমি সকলোৱে মানুহটো কেলৈ নুবুজো? কেলৈ নিলিখি মিলি আমি ধুমধাম ল'ৰা ছোৱালীক আপোনালোকক অনুৰোধ কৰিছোঁ, মাৰপিট নকৰিব। আৰু বিশেষ নকওঁ, যিখিনি ধৰক ক'বলগীয়া চমুকে এইখিনিকে বক্তব্য দাঙি ধৰিলোঁ। যদি কোনোবাখিনিত কওঁতে ভুল ভ্ৰান্তি হৈছে, তাকো ক্ষমা মাৰ্জনা কৰিব। স্কুলখনৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু আজি নৱাগত যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে আজি এই বিদ্যালয়ত প্ৰথম খোজটো পেলাইছে আৰু শেষত হাইস্কুল শেষান্ত পৰীক্ষা বা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ হয়তো সেই সময়ত হ'বগৈ। এজন ভাল মানুহ হিচাপে, ভাল ছাত্ৰ হিচাপে যাতে বিদ্যালয়খনৰ পৰা ওলাই যায়, তাৰ বাবে মই ভগৱানৰ ওচৰত শতবাৰ প্ৰণাম জনাইছোঁ। ধন্যবাদ।